সুপ্ৰভাত প্ৰিয় দৰ্শকসকল, পোনপ্ৰথমে আজি দৈনিক ৰাশিফলৰ শিতানলৈ সকলোকে স্বাগতম জনাইছোঁ। আজি হৈছে অসমীয়াৰ 1946 শকাব্দৰ ফাগুন মাহৰ 23 তাৰিখ শনিবাৰ আৰু আজি ইংৰাজী হৈছে 2025 চনৰ মাৰ্চ মাহৰ 8 তাৰিখ। পঞ্জিকাৰ পৰা পোৱা তথ্য অনুসৰি আজি তিথি হৈছে শুক্লপক্ষৰ নৱমী তিথি, দিনৰ 11:54 চলি থাকিব। আজি নক্ষত্ৰ হৈছে আদ্ৰা নক্ষত্ৰ, ৰাত্ৰি 2:33 চলি থাকিব। আজি সূৰ্য উদয়ৰ সময় হৈছে ৰাতিপুৱা 5:49 আৰু আজি সূৰ্যাস্তৰ সময় হৈছে বিয়লি 5:27 আজি জন্মগ্ৰহণ কৰা জাতক জাতিকাসকলৰ জন্ম ৰাশি হ'ব মিথুন ৰাশি, বৈশ্য বৰ্ণ মতান্তৰে শূদ্ৰ বৰ্ণ হ'ব, মনুষ্য গণ সাপৰ অস্থি মাহেন্দ্ৰ যোগ হ'ব, অস্তুত্তৰী মতে চন্দ্ৰৰ দশা আৰু বিংশোত্তৰী মতে ৰাহুৰ দশা লাভ কৰিব। কিন্তু ৰাত্ৰি 2:33 যোৱাৰ পিছত যদি কাৰোবাৰ জন্ম হয় তেতিয়াহ'লে দেৱগণ বৰাহৰ অস্থি আৰু বিংশোত্তৰী মতে বৃহস্পতিৰ দশা লাভ কৰিব। আজি আদ্য ঋতু হ'লে 7 দিনীয়া কান্তা যোগ পাব, মতান্তৰে 15 দিনীয়া বেশ্যা যোগ পাব। আজি ৰাহুকাল চলি থাকিব ৰাতিপুৱা 9:35 পৰা 11:04। গতিকে এইখিনি সময়ত পৰালৈ কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি নকৰিব, কিয়নো ৰাহু কালত কোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰাটো সিমান লাভদায়ক নহয়। তাৰ বিপৰীতে দিনটোৰ ভিতৰত অতিকে শুভ সময়খিনি হৈছে দিনৰ 12:08 পৰা 12:55। গতিকে দিনটোৰ ভিতৰত যদি কিবা শুভ কামৰ আৰম্ভ কৰিবলগীয়া আছে এইখিনি সময়ত আপোনালোকে আৰম্ভ কৰিব পাৰিব। এইখিনি সময়ত যিকোনো ধৰণৰ শুভ কামৰ আৰম্ভণি কৰা আৰু যিকোনো ধৰণৰ বয় বস্তু ক্ৰয় কৰাটো আপোনালোকৰ বাবে অত্যন্ত লাভদায়ক হ'ব। আজি দিশ হ'ল থাকিব পূব দিশত, গতিকে পৰালৈ পূব দিশত যাত্ৰা নকৰিব। অৱশ্যে অত্যন্তভাৱে যদি সেই দিশতে ক'ৰবাত যাবলগীয়া থাকে তেতিয়াহ'লে মুখত যিকোনো ধৰণৰ মিঠা বস্তু লৈও আপোনালোকে সেই দিশে যাত্ৰা কৰিব পাৰিব। ভিডিঅ'টো আৰম্ভ কৰাৰ পূৰ্বে আপোনালোকলৈ এটা বিশেষ অনুৰোধ যে ভিডিঅ'টোত এটা লাইক কৰিব। আপোনালোকৰ এটা লাইকে আমাৰ ভিডিঅ'সমূহ বনাই গৈ থকাত আমাক অকণমান উৎসাহ দিয়ে, গতিকে ভিডিঅ'টোত এটা লাইক কৰিব বুলি আশা ৰাখিলোঁ। আৰু যদি আজি প্ৰথমবাৰৰ বাবে এই চেনেলটোলৈ আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল আইকনটো দবাই অল কৰি ৰাখিব। তেতিয়াহে আপোনালোকে আমাৰ দৈনিক ৰাশিফলসমূহ সদায় পাই থাকিব। গতিকে আহক আজি দিনটো আপোনালোকৰ কেনেদৰে পাৰ হ'ব সেই বিষয়ে জনাওঁ। প্ৰথমে মেষ ৰাশিৰ পৰা আৰম্ভ কৰিছোঁ। মেষ ৰাশিৰ ব্যক্তিসকলক আজি ওচৰ পাজৰত থকা ব্যক্তিসকলে কিছু আপত্তি কৰিব, গতিকে আপুনি আনৰ আপত্তি আজি পূৰণ কৰিবলগীয়া হয়তো হ'ব পাৰে। এই ৰাশিৰ ব্যক্তিসকলে কিন্তু আনক প্ৰতিশ্ৰুতিও নিদিব, কাৰণ প্ৰতিশ্ৰুতি দি হয়তো সময়ত আপুনি সেই প্ৰতিশ্ৰুতি ৰাখিবলৈ সময়ো নাপাব পাৰে, গতিকে গুৰুত্ব ৰাখিব। অৱশ্যে সঞ্চয় কৰা ধন আজি আপোনাৰ সৎ কামত লগা দেখা যাব। গতিকে বিগত দিনত যদি সঞ্চয় কৰি থৈ দিছিল তেতিয়াহ'লে আজি আপোনাৰ ভাল কামত ব্যৱহাৰ হ'ব। বৈবাহিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো ঘৰত সুখ সমৃদ্ধি বৃদ্ধি পাব। অৱশ্যে প্ৰিয়জনৰ পৰা কিবা কাৰণবশতঃ আপুনি হয়তো অকণমান আঁতৰতো থাকিবলগীয়া হ'ব পাৰে। কিন্তু এই ৰাশিৰ ব্যক্তিসকলে ভৱিষ্যতৰ বিষয়ে আজি খুব চিন্তা চৰ্চা কৰাও দেখা যাব। বিশেষকৈ ভৱিষ্যতে কি কৰিব, ক'ত যাব, কি নকৰিব, এনেধৰণৰ চিন্তা আপোনাৰ আজি মনত চলি থকা দেখা যাব। প্ৰেম সম্বন্ধত আজি পুৰণা দিনৰ কিবা কথাই হয়তো পুনৰ আজি দিনটো অকণমান আৱেগিক কৰি তুলিব পাৰে। লগতে কাম কাজবোৰ এই ৰাশিৰ ব্যক্তিসকলে নিজৰ পচন্দৰ কাম কৰা দেখা যাব আৰু খুব ফূৰ্তি কৰি যিকোনো কাম বনত এই ৰাশিৰ ব্যক্তিসকল হাতে কামে লাগি থকা দেখা যাব। আজৰি সময়খিনি এই ৰাশিৰ ব্যক্তিসকল ঘৰতে থকাৰ লগতে মাতৃৰ সৈতে সময় আজি অতিবাহিত কৰাৰ সুযোগ লাভ কৰিব। গতিকে মাতৃৰ সৈতে আপোনাৰ আজি সম্পৰ্কও সুন্দৰ হৈ পৰিব। লগতে আজি এই ৰাশিৰ ব্যক্তিসকল একেটা কামত লাগি থকাৰ বিপৰীতে 2-3টা কামত হয়তো ব্যস্ত হ'বলগীয়া হ'ব পাৰে। অৰ্থাৎ কিছু সময় এটা কামত, কিছু সময় অন্য এটা কামত আপুনি ব্যস্ত থাকিব লাগিব। বাকী শিক্ষাৰ ক্ষেত্ৰত বৰ বিশেষ আজি ইচ্ছা নাযাব অকণমান পঢ়িবলৈ, গতিকে কম সময় পঢ়া শুনা কৰা এই ৰাশিৰ ব্যক্তিসকলক দেখা যাব। বাকী কিন্তু সকলো দিশত দিনটো শুভ আৰু
মংগলময়ভাৱে পাৰ হ'ব। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। বৃষ ৰাশিৰ ব্যক্তিসকলে আজি জ্যেষ্ঠ ব্যক্তিৰ পৰা আশীৰ্বাদ প্ৰাপ্তিৰ সম্ভাৱনা প্ৰবল আছে। গতিকে কোনোবা জ্যেষ্ঠ ব্যক্তি আপোনাক আজি আশীৰ্বাদ দিব। লগতে ধন আপুনি অকণমান খৰচ আজি কৰিব লাগিব। বিশেষকৈ ঘৰৰ কিবা প্ৰয়োজনীয় ক্ষেত্ৰত আপুনি আজি খৰচ কৰিবলগীয়া হ'ব পাৰে। ডাঙৰে আজি আপোনাক আজি কিছু উপদেশ দিয়াও দেখা যাব। গতিকে আনৰ উপদেশ আজি আপুনি শুনিব পাৰিব। পাৰিবাৰিক ক্ষেত্ৰত সকলোৱে আপোনাক আজি গুৰুত্ব দিব। গতিকে পৰিয়ালত আপুনি নিজকে খুব বিশেষ ব্যক্তি যেন অনুভৱ কৰিব। আজি সকলোৱে আপোনাক পৰিয়ালত গুৰুত্ব দিয়া দেখা যাব। প্ৰেম সম্বন্ধৰ ক্ষেত্ৰত আজি সকলো ধৰণৰ বাধাবোৰ দূৰ হ'ব। গতিকে বিগত দিনত যদি প্ৰেমত কিবা বাধা চলি আছিল, আজি সেই বাধাসমূহ কিছু নোহোৱা হোৱাৰ সম্ভাৱনা আছে। আজি নতুন নতুন প্ৰজেক্টৰ হয়তো কাম আৰম্ভ হ'ব পাৰে। গতিকে যিকোনো নতুন কামৰ শুভাৰম্ভ আজি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। নতুবা হয়তো নতুন কামৰ আপুনি খবৰো দিনটোত লাভ কৰিব পাৰে। কিন্তু যদি আপুনি ক'ৰবাত ঘৰৰ পৰা ওলাই যায়, তেতিয়াহ'লে কিন্তু আপুনি কিবা নহয় কিবা বয় বস্তু আজি ক্ৰয় কৰিব লাগিব, যাৰ বাবে আপোনাৰ হাতত থকা ধন খৰচ হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি আপোনাৰ আশা আকাংক্ষাবোৰো কিছু বৃদ্ধি পাব। গতিকে যিকোনো ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলৰ মনত অভিলাষা কিছু আজি বৃদ্ধি পাব। কিন্তু শিক্ষাৰ ক্ষেত্ৰত অনুভৱী ব্যক্তিৰ পৰা আজি আপুনি উপদেশ ল'ব লাগিব। অৰ্থাৎ কোনোবা জনা শুনা ব্যক্তিৰ পৰা আপুনি শিক্ষাৰ ক্ষেত্ৰত পৰামৰ্শ হয়তো ল'বলগীয়া হ'ব পাৰে। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। মিথুন ৰাশিৰ ব্যক্তিসকলৰ আজি কাম বনত অকণমান পিছ পৰি আপুনি ৰ'ব পঢ়িবলগীয়া হ'ব পাৰে। কাৰণ একেটা কাম আপুনি 2-3 বাৰ কৰিবলগীয়া হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আজি কিন্তু শাৰীৰিক বলাবল আপোনাৰ যথেষ্ট থাকিব। গতিকে যদিও কাম বনবোৰ এওঁলোকৰ সোনকালে হৈ নুঠে, তথাপি ৰাশি ব্যক্তিসকলে চেষ্টা কষ্ট কৰাৰ শক্তি এওঁলোকৰ ভিতৰত যথেষ্ট থাকিব। ধৈৰ্য আজি যিমান আপুনি বৃদ্ধি কৰিব পাৰিব, সিমানেই আপোনাৰ দিনটো শুভ আৰু মংগলময় হৈ পৰিব। কিন্তু যিমান পাৰে নিচাযুক্ত দ্ৰব্য সেৱন কৰাৰ যদি অভ্যাস আছে, সেই অভ্যাস ত্যাগ কৰাৰ চেষ্টা কৰক। তেনে ক্ষেত্ৰত আজি খৰচৰ মাত্ৰা আপুনি ভবাতকৈ অকণমান বৃদ্ধি দেখা পোৱা গৈছে। আজি জীৱনসংগীৰ বাবেও হয়তো আপুনি কিবা নহয় কিবা ক্ষেত্ৰত খৰচ কৰিবলগীয়া হ'ব পাৰে। কিন্তু সন্ধিয়াৰ সময়ত কোনোবা ব্যক্তি আপোনাক আজি নিমন্ত্ৰণ দিব। বিশেষকৈ হয়তো প্ৰিয় বন্ধু নতুবা প্ৰিয় ব্যক্তিয়ে আপোনাক আজি সন্ধিয়াৰ সময়ত নিমন্ত্ৰণ দিব পাৰে। যিমান পাৰে কাজিয়া পেচালৰ পৰা দূৰত থকাটো ভাল হ'ব। লগতে এই ৰাশিৰ ব্যক্তিসকলে নিজৰ ক্ষমতা নিজৰ দক্ষতাবোৰ দেখুওৱাৰ নতুন নতুন সুযোগ সুবিধা আজি লাভ কৰা দেখা যাব। গতিকে দিনটোত নতুন সুবিধা প্ৰাপ্তিৰ আজি সম্ভাৱনা যথেষ্ট আছে। আজি আপুনি হয়তো আনক সহায় কৰাৰ আপোনাৰ ইচ্ছা মনত বৃদ্ধি পাব। গতিকে আনক সহায় কৰি আপুনি খুব ভাল পাব। আজি জীৱনসংগীয়ে আপোনাক আজি কিবা উপহাৰ দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে। গতিকে জীৱনসংগীয়ে কিবা কথাক লৈ আপোনাৰ হয়তো আজি সুখ সমৃদ্ধি বৃদ্ধি কৰাব। গতিকে প্ৰিয়জনৰ পৰা সুখ সমৃদ্ধি বৃদ্ধিৰ আজি প্ৰবল সম্ভাৱনা আছে। বিদ্যাত আজি মনোৰঞ্জনৰ যোগ দেখা গৈছে। গতিকে যিখিনি পঢ়া শুনা কৰিব, এই ৰাশিৰ ব্যক্তিসকলে খুব উৎসাহিতভাৱে পঢ়া শুনা কৰা দেখা যাব। বাকী সকলো দিশত শুভ। আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা। লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব। কৰ্কট ৰাশিৰ ব্যক্তিসকলে আজি কিছু জিৰণি ল'বলৈ সময় লাভ কৰিব। কাৰণ বিগত দিনত হয়তো আপুনি জিৰণি লোৱাৰ সিমান সময় পোৱা নাছিল, কিন্তু আজি আপুনি আজৰি সময় লাভ কৰিব। দীঘলীয়াভাৱে যদি ক'ৰবাত ধন সঞ্চয় কৰি আহি আছিল, তেতিয়াহ'লে তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি কিবা শুভ খবৰ অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে। আৰু নতুন নতুন
সা সম্পত্তি ল'বলৈ আপোনাৰ আজি ইচ্ছা যাব গতিকে নতুন সম্পত্তি ক্ৰয় কৰিবলৈ আজি আপোনাৰ মন যোৱা দেখা যাব আজি বন্ধুৱে আপোনাক কিবা নহয় কিবা ক্ষেত্ৰত সহায় কৰিব গতিকে বন্ধুত্বৰ ক্ষেত্ৰৰ ফালৰ পৰা দিনটোত সহায় প্ৰাপ্তিৰ আজি সম্ভাৱনা আছে প্ৰিয়জনক কিন্তু কিবা কথাত হয়তো আপুনি ক্ষমা কৰি দিবলগীয়াও হ'ব পাৰে লগতে এই ৰাশিৰ ব্যক্তিসকলে বিশিষ্ট ব্যক্তিৰ পৰা উপদেশ লোৱাৰ প্ৰয়োজন হ'ব কাৰণ বিশিষ্ট ব্যক্তিৰ উপদেশে এওঁলোকৰ জীৱনত আজি আগবাঢ়ি যোৱাত সহায় কৰিব কাৰণ আপুনি বুজি নোপোৱা কথাবোৰ আনৰ পৰা শিকাৰ আজি সম্ভাৱনা যথেষ্ট আছে দীঘলীয়াভাৱে কাম কাজ কৰি যদি গৈ আছে তেতিয়াহ'লে আজিও আপুনি সেই কামত ব্যস্ত থাকিব লাগিব কিন্তু আপোনাৰ আজি যাত্ৰাৰো সম্ভাৱনা দেখা পোৱা গৈছে কিবা কাৰণবশতঃ সৰু সুৰা হ'লেও আপুনি যাত্ৰা কৰিব লাগিব কৰ্মক্ষেত্ৰত অকণমান কামৰ প্ৰেছাৰবোৰ আপোনাৰ বাঢ়িব কাৰণ আপুনি একেটা কাম হয়তো একেৰাহে কৰি থাকিবলগীয়াও হ'ব পাৰে গতিকে কৰ্মক্ষেত্ৰত অকণমান কামৰ বোজা বৃদ্ধি পাব কিন্তু বিবাহিতসকলৰ প্ৰিয়জনে আপোনাক কাম বনতো সহায় সহযোগিতা কৰি দিয়া দেখা যাব আজি সকলো সমস্যা দিনটোৰ শেষৰ ভাগত আপোনাৰ নোহোৱা হ'ব কাৰণ দিনটোৰ শেষৰ ভাগখিনি আপোনাৰ বাবে অত্যন্ত শুভ আৰু আনন্দদায়কভাৱে পাৰ হ'ব বিদ্যাত তেওঁলোকৰ মাতৃৰ আজি কিছু উপদেশ শুনিবলগীয়া হয়তো শিক্ষাৰ্থীসকলে হ'ব পাৰে বাকী শুভ সংখ্যা থাকিব আজিৰ বাবে 4 আৰু শুভ ৰং হ'ব ঘিউ বৰণীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব এইবাৰ আহিছোঁ সিংহ ৰাশিলৈ সিংহ ৰাশিৰ ব্যক্তিসকলে আজি নিজৰ বিষয়ে অকণমান বেছি চিন্তা কৰা দেখা যাব কাৰণ নিজৰ ব্যক্তিগত চিন্তাই অকণমান এওঁলোকক কিছু মনত চঞ্চলতা আনিব পাৰে কিন্তু যিকোনো সিদ্ধান্ত লোৱাৰ পূৰ্বে আপুনি সেই সিদ্ধান্তবোৰ নিজে ভাবি লোৱাৰ উপৰিও আনৰ উপদেশ মতে যদি আপুনি সিদ্ধান্ত লয় তেতিয়াহ'লে আপুনি নিশ্চয় আজি শুভ পৰিণাম লাভ কৰিব লগতে আৰ্থিক ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটো আপোনাৰ হাতত ধন টকা পইচাৰ বৰ বিশেষ অভাৱ নহয় কৰবাৰ পৰা আৰ্থিক স্থিতি আজি মেনেজ হ'ব যদি কোনোবা ব্যক্তিয়ে ধন লৈ থৈ দিছিল সেই ধন আজি উভতাই পোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে আৰু পুৰণা বন্ধুৰ সৈতে আপোনাৰ আজি যোগাযোগ হ'ব গতিকে পুৰণা বন্ধুৱে আপোনাৰ আজি খা খবৰ লোৱাৰ সম্ভাৱনাও দেখা পোৱা গৈছে প্ৰেমৰ ক্ষেত্ৰত আজি দিনটো আনন্দদায়কভাৱে পাৰ হ'ব লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি পজিটিভ কৰ্মই বিভিন্ন ক্ষেত্ৰত তেওঁলোকৰ মান সন্মান বৃদ্ধি কৰা দেখা যাব গতিকে কাম বন কৰোঁতে এওঁলোক খুব পজিটিভ হৈ কাম বন কৰা দেখা যাব আৰু ভাল কিবা কাম কৰি আনক দেখুৱাৰ বাবে এই ৰাশিৰ ব্যক্তিসকলে আনৰ পৰা কিছু হয়তো প্ৰশংসা লাভ কৰিব পাৰে কিন্তু আজি যাত্ৰাৰ সম্ভাৱনা প্ৰবল আছে অৱশ্যে যাত্ৰা কৰিলে আপোনাৰ আজি খৰচ অকণমান বাঢ়িব কিন্তু যাত্ৰাৰ লগতে এই ৰাশিৰ ব্যক্তিসকলক মনোৰঞ্জনতো সময় অতিবাহিত কৰা দেখা যাব বিশেষকৈ চিনেমা চাই মোবাইলৰ লগত অকণমান বেছি ব্যস্ত থকা দেখা যাব জীৱনসংগীয়ে আজি আপোনাক কিবা ভাল খবৰ দিয়াৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে লক্ষ্য কৰিলে সকলো দিশত এই সিংহ ৰাশিৰ ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কন্যা ৰাশিৰ ব্যক্তিসকল আজি উদাৰ ব্যক্তিত্বৰ গৰাকী হোৱা দেখা যাব গতিকে আনক সোনকালে কিবা বয় বস্তু দি দিয়া দেখা যাব নতুবা আনক প্ৰভাৱিত কৰিবলৈ এওঁলোকে অকণমান ধন টকা পইচাৰ সোনকালে খৰচ কৰি দিয়া দেখা যাব কিন্তু সেই ধন টকা পইচা যদি বেছিকৈ খৰচ কৰে পিছত আপুনি অনুভৱ কৰিব কাৰণ আপোনাৰ হাতত দিনটোৰ শেষৰ ভাগত ধনৰ অভাৱ যেন অনুভৱ হোৱা দেখা পোৱা যাব আজি এই ৰাশিৰ ব্যক্তিসকলৰ সন্ধিয়াৰ সময়খিনি অতি আনন্দ আৰু ফূৰ্তিৰ মাজেৰে পাৰ হ'ব কাৰণ সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় বন্ধু নতুবা কোনোবা সম্বন্ধীয় ব্যক্তি আপোনাৰ ঘৰত অহাৰ সম্ভাৱনা আজি দেখা পোৱা গৈছে আজি যাত্ৰাৰো শুভ যোগ দেখা পোৱা গৈছে গতিকে যাত্ৰা কৰিলে আপোনাৰ দিনটো আনন্দ ফূৰ্তিৰ মাজেৰে পাৰ হ'ব আৰু যিকোনো নতুন কাম বনে আপোনাক আজি মন আকৰ্ষিত কৰি তোলা দেখা যাব গতিকে নতুন কামৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকলৰ
আগ্ৰহ ধাউতি অকণমান বৃদ্ধি পাব কিন্তু লৰা ধপৰাৰ মাজত সিদ্ধান্ত ল'লে সিমান সেই সিদ্ধান্তবোৰ ভাল নহ'ব কাৰণ লৰা ধপৰাৰ মাজত আপুনি সিদ্ধান্ত ল'লে হয়তো ভুল সিদ্ধান্তও আপুনি ল'ব পাৰে গতিকে অকণমান চাই চিতি লাহে ধীৰে সিদ্ধান্তবোৰ লোৱাৰ চেষ্টা কৰিব কিন্তু আজৰি সময় আপুনি আজি যথেষ্ট লাভ কৰিব বিগত দিনত যদিও আপুনি সময় পোৱা নাছিল কিন্তু আজি আজৰি সময় দিনটোত লাভ কৰিব আৰু নিজে যি ভাল পায় সেই ভাল পোৱা কাম বনবোৰ এই কন্যা ৰাশি ব্যক্তিসকলে আজি কৰা দেখা যাব অৰ্থাৎ নিজৰ পছন্দৰ কাম এওঁলোকে দিনটোত কৰা দেখা যাব কিতাপ পঢ়াৰ প্ৰতি বিশেষ আগ্ৰহ ধাউতি আজি বাঢ়িব কাৰণ পঢ়া শুনা লিখা পঢ়াৰ প্ৰতি আগ্ৰহ বৃদ্ধি পাব আৰু মন পছন্দৰ সংগীত শুনিবলৈ আজি আপোনাৰ ইচ্ছা যাব পাৰে গতিকে লক্ষ্য কৰিলে সকলো দিশৰ ফালৰ পৰা কন্যা ৰাশি ব্যক্তিসকলৰ দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব আজি দিনটোৰ বাবে বিশেষকৈ শুভ সংখ্যা থাকিব 1 আৰু শুভ ৰং হ'ব ৰঙা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব তুলা ৰাশি ব্যক্তিসকলে পৰালৈ দীঘলীয়া যাত্ৰা নকৰিব দীঘলীয়া যাত্ৰা কৰিলে আজি হয়তো অকণমান ভাগৰ যেন অনুভৱ হ'ব পাৰে লগতে আজি কিন্তু সন্তানৰ পক্ষৰ ফালৰ পৰা আপোনাৰ ধন প্ৰাপ্তিৰ প্ৰবল সম্ভাৱনা দেখা পোৱা গৈছে গতিকে সন্তানৰ ফালৰ পৰা লাভালাভৰ আজি যোগ প্ৰবল দেখা পোৱা গৈছে আৰু ঘৰৰ কিবা কথাই আপোনাক আজি গৌৰৱ অনুভৱ কৰাব গতিকে ঘৰুৱা কিবা কামে কথাই আপোনাক আজি নিজকে কিছু গৌৰৱ অনুভৱ কৰোৱা দেখা যাব এই ৰাশিৰ ব্যক্তিসকলে আজি মনৰ ইচ্ছাবোৰ পূৰণ কৰাও দেখা যাব গতিকে যি ভাল পায় সেই কাম বনবোৰ কৰি খুব মনত আনন্দ লাভ কৰা দেখা যাব সকলোৰে সৈতে এই ৰাশিৰ ব্যক্তিসকলে আজি ভাল আচৰণ ভাল ব্যৱহাৰ কৰা দেখা যাব কিন্তু প্ৰিয়জনে অকণমান আপোনাক কিবা কথাত খং ৰাগ কৰিব পাৰে গতিকে সম্বন্ধত গুৰুত্ব ৰাখিব ব্যৱসায়িকসকলে আজি ব্যৱসায়ত নতুন লেনদেন কৰা দেখা যাব আৰু সকলো ব্যক্তিৰ সৈতে এওঁলোকৰ অৱশ্যে চিনাকি আজি বৃদ্ধি পাব আৰু এই ৰাশিৰ ব্যক্তিসকলে প্ৰতিদিনে কৰিব বিচৰা কাম বাদ দি আজি হয়তো নতুন কাম কৰিব বিচৰা দেখা যাব অৰ্থাৎ সদায় কৰি থকা কাম বনবোৰ একাষৰীয়া কৰি এওঁলোকে নতুন কামত আজি আগভাগ লোৱা দেখা যাব আজি খোৱা লোৱাটো খুব গুৰুত্ব দিয়া দেখা যাব লগতে চাফ চিকুণ আৰু পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি এই ৰাশিৰ ব্যক্তিসকল বেছি সজাগ থকা দেখা যাব অন্য সকলো দিশত শুভ পঢ়াত অৱশ্যে আজি অকণমান সময়ৰ পৰিমাণ কমিব পাৰে কাৰণ পঢ়া শুনা কৰিবলৈ আজি হাতত সিমান সময় নাথাকিব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 3 আৰু শুভ ৰং হ'ব হালধীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব বৃশ্চিক ৰাশি ব্যক্তিসকলৰ আজি অকণমান দায়িত্ব বাঢ়িব গতিকে আপুনি কেইবাটাও দায়িত্ব একেলগে হয়তো পালন কৰিবলগীয়া হ'ব পাৰে আজি এই ৰাশিৰ ব্যক্তিসকলৰ অৱশ্যে মানসিকভাৱে শান্তি প্ৰাপ্তিৰ যোগো দেখা পোৱা গৈছে গতিকে যিমানেই কামৰ বোজা নাথাকক কিয় এই ৰাশিৰ ব্যক্তিসকল আজি সদায় সুখী হৈ থকা দেখা যাব আজি আপুনি নভবা পথৰ পৰা আপোনাৰ হাতলৈ ধনৰ আগমন হ'ব গতিকে আপুনি যি পথত কেতিয়াও ভবা নাছিল সেই পথেৰে ধন পাম বুলি তেনেধৰণৰ পথেৰে ধন অহাৰ সম্ভাৱনা আছে ভাতৃ ভগ্নীৰ কিবা কথাই আপোনাক আজি উৎসাহ দিয়া দেখা যাব গতিকে ভাতৃ ভগ্নী আপোনাক আজি পজিটিভ কথাৰে হয়তো উৎসাহ উদ্দীপনা বৃদ্ধি কৰিব পাৰে আজি সৰু কথাত এই ৰাশি ব্যক্তিসকলে অকণমান বেছি চিন্তা কৰাও দেখা যাব আজি এই ৰাশি ব্যক্তিসকলৰ নতুনকৈ কোনো বন্ধুৰ সৈতে চিনাকি হোৱাৰ সম্ভাৱনাও যথেষ্ট দেখা পোৱা গৈছে আৰু যি ক্ষেত্ৰত আপুনি খুব ভবা নাছিল সফলতা লাভ কৰিম বুলি তেনে ক্ষেত্ৰৰ ফালৰ পৰা আজি দিনটোত আপোনাৰ সফলতা অহাৰ সম্ভাৱনা দেখা পোৱা গৈছে ব্যৱসায় বাণিজ্যত নতুনকৈ আগবঢ়াৰ বাবে অত্যন্ত শুভ দিন গতিকে নতুন ব্যৱসায় আজি দিনটোত আপোনাৰ লাভ দিব আজি নতুন তথ্য প্ৰাপ্তিৰ সম্ভাৱনাও দেখা পোৱা গৈছে গতিকে কিবা নহয় কিবা নতুন তথ্য আজি দিনটোত আপুনি লাভ কৰিব
লগতে দিনটো হাঁহি ধেমালি ফূৰ্তি আনন্দৰ মাজেৰে পাৰ হ'ব অৱশ্যে জীৱন সংগীয়ে হয়তো কিবা কথা আপোনাৰ পাহৰিব পাৰে গতিকে আপুনি কোৱা কথা হয়তো পাহৰাৰ অকণমান সম্ভাৱনা দেখা পোৱা গৈছে আজি মনত উদ্বিগ্নতা সমানে থাকিব কাৰণ ধৈৰ্যৰ পৰিমাণ এই বৃশ্চিক ৰাশিৰ ব্যক্তিসকলৰ আজি অকণমান কম হ'ব শিক্ষা দীক্ষাৰ ক্ষেত্ৰত আজি আনে কৰিব নোৱাৰা অসাধাৰণ কাম শিক্ষা ক্ষেত্ৰত এই ৰাশি ব্যক্তিসকলে কৰি দেখুওৱা দেখা যাব গতিকে শিক্ষাগুৰুৰ ফালৰ পৰাও সা সন্মান আজি দিনটোত লাভ কৰিব বাকী সকলো দিশত শুভ দিনটোৰ বাবে আজি শুভ সংখ্যা থাকিব 5 আৰু শুভ ৰং হ'ব সেউজীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ধনুৰাশি ব্যক্তিসকলে আজি আনক দেখুৱাবলৈ কিছু খৰচ কৰা দেখা যাব গতিকে আনক প্ৰভাৱিত কৰিবলৈ আজি দিনটোত খৰচ পাতি অকণমান কৰা পৰিলক্ষিত হ'ব কিন্তু ঘৰুৱা ক্ষেত্ৰত আজি এওঁলোকৰ সুখ সমৃদ্ধি বৃদ্ধি পাব যদি আপুনি ঘৰতে দিনটোৰ বেছি সময় পাৰ কৰে তেতিয়াহ'লে আপোনাৰ দিনটো খুব আনন্দদায়কভাৱে পাৰ হ'ব আৰু এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যি কৰিম বুলি ভাবে সেই কাম বনবোৰ আজি শেষ কৰিহে এৰা দেখা যাব আৰু নতুনকৈ কিবা শুভ কামৰ আজি শুভাৰম্ভ হ'ব পাৰে আৰু অকণমান কষ্টতে এওঁলোকৰ বেছি সফলতা প্ৰাপ্তিৰ দিনটোত সম্ভাৱনা দেখা পোৱা গৈছে গতিকে কেতিয়াবা কি হয় কিছুমান কাম বহু সময় ধৰি কৰিলেও সফলতা লাভ কৰা নাযায় কিন্তু আজি তেনে নহয় আজি তাৰ বিপৰীত আপুনি অকণমান কাম কৰিলেই তাৰ সফলতা সোনকালে লাভ কৰিব ইয়াৰ বাহিৰে প্ৰিয়জনৰ সৈতে অকণমান সৰু কথাত মতভেদ আহিব পাৰে গতিকে কিছু গুৰুত্ব ৰাখিব আজি দিনটোত নতুন নতুন কথা জনাৰ আৰু শিকাৰ ইচ্ছাও প্ৰবল বাঢ়িব গতিকে এই ৰাশি ব্যক্তিসকলে আনৰ পৰাও কিবা নহয় কিবা কথা শিকিব আৰু জানিব বিচৰা দেখা যাব কিন্তু য'তে ত'তে ধন ইনভেষ্ট নকৰিব ইনভেষ্ট কৰিলে ধনৰ সেই ধন অনাগত দিনত ক্ষতি হোৱাৰ সম্ভাৱনা দেখা পোৱা গৈছে গতিকে গুৰুত্ব ৰাখিব আজৰি সময়ত আনৰ কাম বনো হয়তো আপুনি কৰি দিবলগীয়া হ'ব পাৰে বিশেষকৈ ঘৰুৱা কাম এই ৰাশি ব্যক্তিসকলে আজি আজৰি সময়খিনিত কৰা দেখা যাব বাকী সকলো দিশত শুভ বিদ্যাত অকণমান অৱশ্যে এওঁলোকে কিছু পিতৃ মাতৃৰ আদেশ উপদেশ মতে আজি পঢ়া শুনা কৰিবলগীয়া হয়তো হ'ব পাৰে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব মকৰ ৰাশি ব্যক্তিসকলে আজি সন্ধিয়াৰ সময়খিনিত অকণমান জিৰণি লোৱাৰ আৱশ্যকতা আছে কাৰণ সন্ধিয়াৰ সময়খিনিত আজি অকণমান হয়তো ভাগৰ নতুবা স্বাস্থ্যত দুৰ্বলতা যেন অনুভৱ কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব পাৰিবাৰিক ক্ষেত্ৰত পৰিয়ালৰ কিবা কথাই অকণমান মনত চিন্তাও আজি আপোনাৰ বৃদ্ধি কৰিব পাৰে গতিকে গুৰুত্ব ৰাখিব এই ৰাশিৰ ব্যক্তিসকলে অৱশ্যে বহুদিনৰ পৰা যদি কোনোবা ব্যক্তিৰ পৰা কিবা বয় বস্তু পাবলগীয়া আছিল তেনে বস্তু প্ৰাপ্তিৰ আজি সম্ভাৱনা দেখা পোৱা গৈছে আৰু যি কাম কৰিম বুলি ভাবি আছে বহুদিনৰ পৰা সেই কামত আজি আগভাগ লোৱাৰ চেষ্টা কৰক কাৰণ সেই কাম বনবোৰ আজি আৰম্ভ কৰিলে আপোনাৰ সফলতা নতুবা অগ্ৰগতিৰ সম্ভাৱনা দেখা পোৱা গৈছে সন্ধিয়াৰ সময়ত কোনোবা প্ৰিয় ব্যক্তি নতুবা ওচৰ সম্বন্ধীয় ব্যক্তিয়ে হয়তো আপোনাৰ কিবা কথাক লৈ হয়তো সমালোচনা কৰিব পাৰে গতিকে সমালোচনা কৰা কথাৰ পৰা অকণমান দূৰত থাকিব আজি প্ৰিয়জনৰ আপত্তিও হয়তো আপুনি পূৰণ কৰিবলগীয়া হ'ব পাৰে বিশেষকৈ ঘৰুৱা সা সম্পত্তি আজি ক্ৰয়ৰ যোগ দেখা পোৱা গৈছে কিবা নহয় কিবা বয় বস্তু আজি আপুনি ঘৰত ক্ৰয় কৰি আনিব লাগিব আৰু নিজৰ আশাবোৰ পূৰণ কৰিবলৈ এই ৰাশি ব্যক্তিসকলে খুব আজি ইচ্ছা কৰি থকা দেখা যাব গতিকে যি ভাল পায় যি কাম কৰি ভাল পায় সেই কামত তেওঁলোকক আগভাগ লোৱা দেখা যাব আৰু এই ৰাশিৰ ব্যক্তিসকলে আজি চাফ চিকুণ খুব পৰিষ্কাৰ পৰিচ্ছন্নতাৰ প্ৰতি বেছি সজাগ থকা দেখা যাব বিশেষকৈ মনত আজি পঢ়া শুনাৰ কথা বৰ বিশেষ চলি নাথাকিব কাৰণ পঢ়া শুনাতকৈ ৰাশিৰ বিদ্যাৰ্থীসকলে অন্য দিশত বেছি গুৰুত্ব দিয়া দেখা যাব বিশেষকৈ চিনেমা চোৱা ক'ৰবাত ফুৰিব যোৱা এনেধৰণৰ ক্ষেত্ৰত বিদ্যাৰ্থীসকলক বেছি
কিছু এক্টিভ হৈ থকা দেখা যাব আৰু আঁতৰত থকা কোনোবা সম্বন্ধীয় ব্যক্তিয়ে আপোনাৰ হয়তো খা খবৰ আজি দিনটোত ল'ব পাৰে ইয়াৰ বাহিৰে বাকী সকলো দিশত শুভ মনত আজি নতুন চিন্তাই অকণমান হয়তো পুৰণা বিষয়বোৰ পাহৰাত কিছু সহায় কৰিব পাৰে গতিকে নতুন চিন্তা আজি আপুনি মনত যিমান আনিব সিমানেই পুৰণা বিষয়বোৰ আপোনাৰ মনৰ পৰা নোহোৱা হ'ব বাকী সকলো দিশত শুভ দিনটোৰ বাবে শুভ সংখ্যা থাকিব 2 আৰু শুভ ৰং হ'ব বগা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব কুম্ভ ৰাশিৰ ব্যক্তিসকলে আজি কৰিবলগীয়া কাম বাদ দি কৰিব নলগীয়া কামত ব্যস্ত থকা দেখা যাব যাৰ বাবে অকণমান স্বাস্থ্যত কিছু দুৰ্বলতা আহিব পাৰে কিন্তু আজি পাবলগীয়া ধন প্ৰাপ্তিৰ সম্ভাৱনা যথেষ্ট আছে গতিকে যদি ক'ৰবাত ধন ফাঁচি আছে বহুদিনৰ পৰা লাভ কৰা নাছিল তেনে ধন প্ৰাপ্তিৰ সম্ভাৱনা দেখা পোৱা গৈছে ইয়াৰ বাহিৰে এই ৰাশিৰ ব্যক্তিসকলৰ ভাল সময় খুব কম দিনৰ ভিতৰত আহি আছে গতিকে কম দিনৰ ভিতৰত এই সপ্তাহটোৰ ভিতৰতে হয়তো আপুনি কিবা ভাল খবৰ লাভ কৰিব পাৰে আৰু যুৱ প্ৰজন্মৰ সৈতে আপুনি যিমান জড়িত থাকিব সিমান দিনটোত আপোনাৰ লাভৰ সম্ভাৱনা আজি বৃদ্ধি পাব লগতে সন্ধিয়া আপুনি বিশেষ কিবা পৰিকল্পনা কৰা দেখা যাব কিন্তু কিবা কাৰণবশতঃ সেই পৰিকল্পনাসমূহ অকণমান সালসলনিও কৰিবলগীয়া হ'ব পাৰে দিনটো কিন্তু আপোনাৰ খুব ৰোমান্টিক ভাৱত পাৰ হ'ব আজি ব্যৱসায় বাণিজ্যত এই ৰাশিৰ ব্যক্তিসকলে নতুন কথা শিকিব পাৰিব অৱশ্যে নতুন কথাই ব্যৱসায়ত আজি লাভ দিয়াও দেখা যাব গতিকে যিসকল ব্যৱসায়ী আছে তেওঁলোকে ব্যৱসায় বাণিজ্যত আজি লাভান্বিত হ'ব পাৰিব আজি সহকৰ্মীয়ে আপোনাৰ সন্ধিয়াৰ সময়ত কিছু সহায় সহযোগিতা কৰাও দেখা যাব লগতে এই ৰাশিৰ ব্যক্তিসকলৰ আজি সময়ৰ কিছু হয়তো অপব্যৱহাৰো হ'ব পাৰে বিশেষকৈ দিনটোৰ মধ্যভাগখিনিত হয়তো কৰিবলগীয়া কাম আপোনাৰ আধৰুৱা হৈও ৰ'ব পাৰে বাকী সকলো দিশত শুভ বিদ্যা তেওঁলোকৰ একাগ্ৰতা বিদ্যাত এই ৰাশিৰ ব্যক্তিসকলৰ স্মৃতি শক্তি আজি বৃদ্ধি পাব আজি এই ৰাশিৰ ব্যক্তিসকলৰ ঘৰত নতুন খবৰ অহাৰ সম্ভাৱনাও দেখা পোৱা গৈছে বাকী সকলো দিশত শুভ আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 9 আৰু শুভ ৰং হ'ব নীলা লগতে প্ৰতিদিনে নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব একেবাৰে শেষত মীন ৰাশিলৈ আছোঁ মীন ৰাশিৰ ব্যক্তিসকল আজি অকণমান জেদি স্বভাৱৰ হৈ পৰা দেখা যাব কাৰণ এই ৰাশিৰ ব্যক্তিসকলে এবাৰ যেতিয়া কিবা এটা কাম কৰিম বুলি ভাবে সেই কামপনটো কৰিহে এৰা দেখা যাব অৱশ্যে খৰচত নিজৰ নিয়ন্ত্ৰণ ৰখাৰ প্ৰয়োজন আছে কাৰণ হঠাৎ আজি আপোনাৰ হাতত পৰা ভবাতকৈ খৰচৰ মাত্ৰা অকণমান বৃদ্ধি পাব গতিকে গুৰুত্ব ৰাখিব পাৰিবাৰিক ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকলে আজি পৰিয়ালৰ খুব ভাল চিন্তা চৰ্চা কৰা দেখা যাব গতিকে পৰিয়ালৰ সহায় সহযোগিতা পৰিয়ালৰ সৎ চিন্তা আজি আপোনাৰ মনলৈ আহিব লগতে ভৱিষ্যতৰ চিন্তাও এওঁলোকৰ মনত যথেষ্ট থাকিব গতিকে ভৱিষ্যতে কি কৰিব কি নকৰিব তেনেধৰণৰ চিন্তা চৰ্চাও আজি আপোনাৰ মনত চলি থকা দেখা যাব প্ৰিয়জনে অকণমান সদা কিবা ক্ষেত্ৰত আপত্তি কৰিব পাৰে হয়তো প্ৰিয়জনৰ বাবে কিবা বয় বস্তু আপুনি আজি দিনটোত ক্ৰয় কৰিবলগীয়া হ'ব পাৰে আজি নতুন প্ৰস্তাৱ আপোনাৰ কিছু আকৰ্ষণীয় হৈ পৰিব গতিকে নতুন কাম নতুন ক্ষেত্ৰত এই ৰাশিৰ ব্যক্তিসকল সোনকালে আকৰ্ষিত হৈ পৰা দেখা যাব কিন্তু খুব লৰা ধপৰাৰ মাজত আপুনি অন্তিম সিদ্ধান্ত নল'ব অকণমান চাই চিতি আগবঢ়াটো ভাল হ'ব এই ৰাশিৰ ব্যক্তিসকলে আজি আনক হহুৱাই কিছু দিনটো নিজেও খুব ফূৰ্তি আনন্দৰ মাজেৰে অতিবাহিত কৰা দেখা যাব জীৱন সংগী আপোনাক আজি কিবা বিশেষ পৰিকল্পনাৰ বিষয়ে আজি আপোনাক অৱগত কৰাব গতিকে প্ৰিয়জনে হয়তো কিবা বিশেষ পৰিকল্পনা পূৰ্বৰ পৰা কৰি আহিছে আজি আপোনাক সেই পৰিকল্পনাৰ বিষয়ে হয়তো অৱগত কৰাব পাৰে শিক্ষাত তেওঁলোকৰ আজি বুদ্ধিমত্তা প্ৰখৰ হ'ব গতিকে যিখিনি পঢ়িব খুব স্মৃতি শক্তি সোনকালে ধৰি ৰাখিব পাৰিব স্মৃতি শক্তিৰে গতিকে পঢ়া শুনাত একাগ্ৰতা পঢ়া শুনাত সুনাম অৰ্জন কৰাৰ আজি প্ৰবল সম্ভাৱনা
দেখা পোৱা গৈছে কিন্তু এই ৰাশিৰ ব্যক্তিসকলে আজি অকণমান খৰচ কৰাৰ কিছু স্বভাৱটো নিয়ন্ত্ৰণ কৰিব পাৰিলে বাকী সকলো দিশৰ ফালৰ পৰা দিনটো শুভ আৰু মংগলময়ভাৱে পাৰ হ'ব আজি দিনটোৰ বাবে শুভ সংখ্যা থাকিব 7 আৰু শুভ ৰং হ'ব গোলপীয়া লগতে প্ৰতিদিনে নিজৰ নিজৰ ৰাশিফলবোৰ সদায় পাই থাকিবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু কমেণ্ট বক্সত জয় শ্ৰীকৃষ্ণ লিখিবলৈ একেবাৰে নাপাহৰিব ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে অশেষ ধন্যবাদ আশা কৰিছোঁ দিনটো সকলোৰে শুভ আৰু মংগলময় হওক তাৰেই কামনাৰে ভিডিঅ'টো আজিৰ বাবে ইমানতে সামৰণি মাৰিছোঁ ধন্যবাদ